ক্ৰীড়া ভাৰতী অসম প্ৰান্তৰ উদ্যোগত জিজামাতা বঁটা প্ৰদান অনুষ্ঠান। মহানগৰীৰ লক্ষীৰাম বৰুৱা সদনত বিশেষ অনুষ্ঠানৰ আয়োজন। নগৰাকী সফল ক্ৰীড়াবিদৰ মাতৃলৈ বিশেষ বঁটা। অনুষ্ঠানত উপস্থিত থাকি সফল মাতৃৰ সেৱা ললে মুখ্যমন্ত্ৰীয়েও। ক্ৰীড়া ভাৰতী অসম প্ৰান্তৰ উদ্যোগত গুৱাহাটীত জিজামাতা বঁটা প্ৰদান কৰা হয়। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা 9 গৰাকী সফল ক্ৰীড়াবিদৰ মাতৃক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় এই অনুষ্ঠানত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মহানগৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত অনুষ্ঠিত হোৱা এই বঁটা প্ৰদান অনুষ্ঠানত বঁটা প্ৰদানৰ পূৰ্বে প্ৰতিগৰাকী ক্ৰীড়াবিদে এক মাংগলিক কাৰ্যসূচীৰ জৰিয়তে নিজ নিজ মাতৃৰ চৰণ ধুই পূজা অৰ্চনাও কৰা পৰিলক্ষিত হয়। এই অনুষ্ঠানত উপস্থিত থাকি প্ৰতিগৰাকী সফল মাতৃক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ চৰণ চুই আশীষ ললে মুখ্যমন্ত্ৰীয়েও। দেশ তথা বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰত নিজৰ প্ৰদৰ্শনেৰে অসম ভূমিৰ নাম উজ্জ্বল কৰা ক্ৰীড়াবিদ কেইগৰাকীৰ সন্মানীয় মাতৃসকলক এই বঁটা প্ৰদানৰ বাবে লোৱা পদক্ষেপৰ বাবে মই ক্ৰীড়া ভাৰতী উত্তৰ অসম প্ৰান্তক শলাগ লৈছোঁ। আজি জিজামাতা বঁটাৰে সন্মানীয় মাতৃসকল, খেলৰত্ন সন্মানেৰে বিভূষিত বক্সাৰ লাভলীনা বৰগোহাঁইৰ মাতৃ মামণি বৰগোহাঁই, অৰ্জুন নয়নমণি শইকীয়াৰ মাতৃ নিৰদা শইকীয়া, সন্তৰণবিদ জাহ্নৱী কাশ্যপৰ মাতৃ জোনালী দাস, দবা খেলৰ আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ চাহিলদেৰ মাতৃ মিঠু দাস, আৰ্চাৰী খেলুৱৈ ঋতুমণি স্বৰ্গীয়াৰীৰ মাতৃ ৰেণু স্বৰ্গাৰী, পেৰা বেডমিণ্টন খেলুৱৈ চিৰঞ্জিতা ভৰালীৰ মাতৃ দীপ্তি কলিতা, কাবাডী খেলুৱৈ পবিত্ৰ নাৰ্জাৰীৰ মাতৃ মিনু নাৰ্জাৰী আৰু উচু খেলুৱৈ চিৰঞ্জিত বড়োৰ মাতৃ কণিকা বড়ো, এথলীট লাইমুন নাৰ্জাৰীৰ মাতৃ মৰমী নাৰ্জাৰী, সকলোকে মই মোৰ সশ্ৰদ্ধ প্ৰণাম আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। খেলৰত্ন লাভলীনা বৰগোহাঁই, অৰ্জুন নয়নমণি শইকীয়া, সন্তৰবিদ জাহ্নৱী কাশ্যপ, আন্তঃৰাষ্ট্ৰীয় দবা খেলুৱৈ চাহিল দে, আৰ্চাৰ ঋতুমণি স্বৰ্গীয়াৰী, পেৰা বেডমিণ্টন খেলুৱৈ চিৰঞ্জিতা ভৰালী, কাবাডী খেলুৱৈ পবিত্ৰা নাৰ্জাৰী, উৰ্চুৰ চিৰঞ্জিতা বড়ো, এথলীট লাইমুন নাৰ্জাৰীৰ মাতৃক এই জিজামাতা বঁটা আগবঢ়োৱা হয়। এই অনুষ্ঠানত উপস্থিত থাকি নিজৰ সফলতাৰ বাবে মাতৃক প্ৰশংসাৰে উপচাই পৰৱৰ্তী জনমতো তেওঁৰে জীয়ৰী হোৱাৰ আশা প্ৰকাশ কৰিলে খেলৰত্ন লাভলীনা বৰগোহাঁই। আগলৈও যাতে যেইটাই জন্ম নলওঁ মই মাৰ ছোৱালী হিচাপে জন্ম ল'ব বিচাৰিম আৰু মই নিজকে বহুত সৌভাগ্যৱান বুলি ভাবোঁ যে মই মা দেউতাৰ সন্তান হিচাপে জন্ম ল'বলৈ পালোঁ। মাতৃ সমাজৰ কাৰণে আগবঢ়োৱা এই সন্মানৰ বাবে উদ্যোক্তাক ধন্যবাদ জ্ঞাপন কৰিলে অৰ্জুন নয়নমণি শইকীয়াই। এগৰাকী মাতৃয়ে যিমানখিনি কৰে হয়তো কোনো কৰিব নোৱাৰে, সেইটো কাৰণে বহুত ভাল এটা অনুষ্ঠান আৰু ক্ৰীড়া ভাৰতীক মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। উল্লেখযোগ্য যে এই অনুষ্ঠানত উপস্থিত আছিল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰ প্ৰচাৰক উল্লাস কুলকাৰ্ণী সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NKTV।